দেখি মিয়াসকলে বসবাস কৰা আৰু তেওঁলোকে এই অঞ্চলৰ ভূমিসমূহ বেদখল কৰাৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয় আৰু জুনাই টিএমপিকে সন্মানীয় সভাপতি প্ৰমুখে ইয়াত উপস্থিত থকা মিচিং বাণিজ্য মেলৰ সন্মানীয় সভাপতি আমাৰ সকলোৰে স্বাগত প্ৰমাণ চাৰিনী ছাৰ উপস্থিত টিএমপিকে সন্মানীয় সভাপতি তিলক দলে তেওঁলোকে প্ৰমুখে টিএমপিকে কেন্দ্ৰীয় সমিতি জিলা সমিতি আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াসকল উপস্থিত থকা বিভিন্ন জাতীয় জনগোষ্ঠীয় দলসমূহৰ সমূহ নেতাসকল উপস্থিত থকা সন্মানীয় শিক্ষাগুৰু উপস্থিত ৰাইজসমূহ আমি সদৌ ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা সাংগঠনিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ হয় আমি ইয়াত দেখি আহিছোঁ যে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত বিভিন্ন বেদখলকাৰীসকলে তেওঁলোকে অবৈধভাৱে আগ্ৰাসন চলাই এই অঞ্চলৰ মাটি বাৰীসমূহ তেখেতসকলে অবৈধভাৱে দখল কৰি আহিছে আৰু এই দখলসমূহ উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে টিএমপিকে জুনাই জিলা সমিতিয়ে এই যি প্ৰচেষ্টা লৈছে তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ টিএমপিকে জুনাই জিলা সমিতি অকল অবৈধ বাংলাদেশী হওক বা ভূমিৰ ক্ষেত্ৰত নহওক অন্যান্য ক্ষেত্ৰত তেখেতসকলে ভাল কাম কৰি আহিছে বিশেষকৈ ড্ৰাগছৰ ক্ষেত্ৰত হওক বা তেওঁলোকে নিচাজাতীয় দ্ৰব্যসমূহ কেনেকৈ ৰোধ কৰিব পাৰি এই অঞ্চলত থকা ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগবঢ়াই নিব পাৰি আৰু এই অঞ্চলত বসবাস কৰা ৰাইজক কেনেকৈ উন্নতি কৰিব লাগে এই গোটেই বিষয়সমূহ তেখেতসকলে গুৰুত্ব সহকাৰে লৈ তেখেতসকলে যি ধৰণে কাম কৰি আহিছে গোটেই কামসমূহত আমি সদৌ ছাত্ৰ সন্থাই আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আমি প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছোঁ আৰু অনাগত দিনবোৰত এই অবৈধ বেদখলকাৰীসকলক কেনেধৰণে উচ্ছেদ কৰিব লাগে আৰু আইনীভাৱে কি ধৰণে আমি ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে এই গোটেই বিষয়সমূহ আমি তেওঁলোকৰ লগত আলোচনা কৰি পৰৱৰ্তী পৰ্যায়ত তেখেতসকলক কি ধৰণে সহযোগিতা আমি আগবঢ়াব লাগে সেই গোটেই বিষয়সমূহ আমি আলোচনা কৰি তেখেতসকলক উচিত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰি মোৰ চুটি বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আশা সোমৰাজপুৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ মাজত উপস্থিত আছে মাননীয় ডক্টৰ জীৱন চন্দ্ৰ দলে ডাঙৰীয়া তেখেতক ৰাইজৰ হকে দুই এষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আজি মোৰকম স্নেক জনজাতি আৱেষ্টনী এলেকাত বহা নাগৰিক সমাজৰ মিটিঙত উপস্থিত মিচিং বাণীকৰণৰ সভাপতি প্ৰমুখে আৰু সভাপতি মণ্ডলী আৰু বিভিন্ন খণ্ডৰ পৰা অহা ছাত্ৰ সংগঠনৰ পৰা অহা বিষয়ববীয়াসকল সন্মানীয় নাগৰিকসকল আৰু মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল অকল মোৰকম চেলেক জনজাতি এলেকাৰ পৰাই নহয় গোটেই অসমৰ পৰা সন্দেহজনক বাংলাদেশীক বিতৰণ কৰাটো বা উচ্ছেদ কৰাটো আমি সম্পূৰ্ণভাৱে একদম দুই নম্বৰ কথাটো হ'ল কি আজি 1971 চনত যদি আপোনালোকে অসমৰ চেঞ্চাছটো চায় তাত মোৰকম চেলেক এৰিয়াত পপুলেশ্যনটো গম পাব কি আছে সেইটোৰ ভিতৰত কিমানজন জনজাতি অজনজাতি বা বাংলাদেশী বা হেৰি আছিল তাত ওলাই আছে মাত্ৰ 1971 চেঞ্চাছটো ভালকৈ ষ্টাডি কৰিছে মই 1976 MBBS পাছ কৰি ইয়াৰ গণ্যমান্য ব্যক্তিসকলে মোক
চিলাপথাৰৰ পৰা মাতি আনিছিল মোৰ দেউতাৰ পৰা ৰিকুৱেষ্ট কৰি মই ইয়ালৈ আহিব লগা হৈছিল। সেই সময়ত জোনাই মহকুমা বুলি নকওঁ, এতিয়া মহকুমা হোৱা নাছিলে। জোনাই এজনো ডক্টৰ নাছিলে, ডক্টৰ ৰবিচন্দ্ৰ পেগৰ আছিলে। তেখেত উচ্চ শিক্ষাৰ কাৰণে তেওঁ যেতিয়া গুৱাহাটীলৈ যাব লগা হ'ল, তাৰপিছত 2 বছৰলৈকে কোনো ডক্টৰ নথকাৰ কাৰণে ইয়াত বেমাৰ আজাৰত বহু মানুহ মৃত্যুমুখত পৰিছে, সাধাৰণ বেমাৰত মৃত্যুমুখত পৰিছে। সেই সময়তে ইয়াত গণ্যমান্য ব্যক্তিসকল মোৰ এতিয়াও মনত আছে, 11জনমান মানুহ আছিলে গণ্যমান্য ব্যক্তি। তেখেতসকলে মোৰ ঘৰলৈ আহি মোক দেউতাৰ পৰা মাতিবলৈ আহিছে, মই ল'ৰাটোক সেইকাৰণে মই জোনাইলৈ আহিব লগা হৈছিল। তাৰপিছতে সেই সময়ত বহু বেমাৰ আজাৰ আছিল, এই কথা মই নকওঁ, বিদেশী কথাটোৱে মই কওঁ। 1971 পৰা প্ৰবৰ্ধন হৈ বাংলাদেশীবিলাক যেতিয়া আহিলে, আহি মানে ট্ৰেইনটো মাত্ৰ আছিলে চলাচল, যাতায়াতৰ ব্যৱস্থা মাত্ৰ ট্ৰেইনটো আছিলে। ট্ৰেইন আহি পোৱাৰ লগে লগে একদম গোটেই ষ্টেচনটো কলা কৰিলে বাংলাদেশৰ। 1972 কথা কৈছোঁ। এতিয়া আমি ইয়াৰে যিটো মিচিং কেবান আছিলে, মিচিং বাগে কেবান মিচিং কেবান বুলি কয়, মিচিং কেবান আছিলে, তাৰ সভাপতি আছিলে শ্ৰদ্ধেয় মাননীয় হেৰি আছিলে চেনিৰাম ৰেগন ডাঙৰীয়া আছিলে। তেখেতৰ নেতৃত্বত আমি গোটেই মুখমচেলেক এৰিয়াৰ পৰা বাংলাদেশী খেলিবলৈ আমি এটা আন্দোলন কৰিছিলোঁ। সেই আন্দোলনটো প্ৰায় এতিয়া জোনাইৰ আমাৰ বয়সস্থ আমাৰ লগত যিসকল সমনীয়া আছিল তেখেতসকল নিশ্চয় যায়। সেই তেতিয়াৰ আন্দোলনটো ইমানেই উগ্ৰ হৈছিলে যে আমি কিন্তু কাকো মাৰপিট কৰা নাছিলোঁ, খালি ট্ৰেইনত উঠাই দিছিলোঁ, পঠাই দিছিলোঁ। সেইটো সময়ত আন্দোলনৰ প্ৰভাৱত ইয়াততো চাব ডিভিজনো বনাই তেতিয়া এজন ESC থাকে, পুলিচ থানাত 13জন পুলিচ থাকে। লাষ্টত গৈ পেলাই পুলিচক ধৰিলে, CRP আহিব, CID ধৰিব, যাকে তাকে এৰেষ্ট কৰিব ধৰিলে। কিন্তু কমিউনিকেশ্যনৰ অভাৱত কাকো ধৰিব পৰা নাছিল, কাৰণ এই জোনাই বজাৰৰ ৰাস্তাৰ পৰা তললৈ নহলে বোকা, কোনো ৰাস্তা নাই। বাহিৰ জোনাই পকা ৰাস্তাটো আছে, তাৰ তলত মানে যাব নোৱাৰে, অপেন যাব নোৱাৰে, অপেনলৈকে যাব নোৱাৰে। আপোনাৰ যদি এইবিলাক গাঁৱতে যাব নোৱাৰে, তেতিয়া ইমান বোকা। আমাৰ ইয়াতে আমাৰ ঘৰত আমাৰ মানুহবিলাক আছে, গাহৰি সকল আছে, গম পাব তৰা জানলৈ যাব নোৱাৰে, এতিয়া আৰম্ভলৈ যাব নোৱাৰে, ইমান বোকা। তেতিয়া মই ঘৰে ঘৰে প্ৰেক্টিছ কৰিব বেমাৰী চাব লগা হৈছিলে। সেই সময়ত গৈ গৈ এই আন্দোলনটো গৈ আমাৰ উন্নয়নৰ কাৰণে দিছিল। সেই জোনাইত কিয় উন্নতি নাই, জোনাইত কিয় স্কুল নাই, জোনাইত কিয় হস্পিটেল নাই, জোনাইত কিয় কমিউনিকেশ্যন নাই, জোনাইত কিয় লাইট নাই, সেইবিলাকলৈ গৈ আন্দোলনটো এনেকুৱা হৈ গ'ল যে বুকচিঙৰ ফালে কেমিত আমি আপোনাৰ কি ৱেলত লাইট গ'লে আমাৰ কেমিত লাইট নাই, বুকচিঙৰ লাইট গ'লে আমাৰ ইয়াত আন্ধাৰ, এনেকুৱা অৱস্থা। সেই অৱস্থাৰ পৰা এই সময়ৰ কথা কৈছোঁ। গতিকে আজি বহুত উন্নতি হৈছে, বিভিন্ন চৰকাৰ আহিছে, বিভিন্নজনে বহুতো কাম কৰি গৈছে আৰু বহুত। গতিকে আমি এতিয়া সহবাস কৰিবই লাগিব। প্ৰথমে DMPকে সভাপতিগৰাকী কৈছে আমি সহবাস কৰিব লাগিব, বিভিন্ন জনগোষ্ঠীৰ লগত থাকিব লাগিব, মিল থাকিবই লাগিব। ইয়াৰ পৰা কাৰোবাই যদি জনজাতি বুলি ট্ৰাইবেল বুলি কাৰোবাই আহোম চুতীয়াসকলক যদি উচ্ছেদ কৰিব লগা হাংগামা হ'ব, বিভিন্ন অসমত এটা অৰাজকতাৰ সৃষ্টি হ'ব। গতিকে আমি যিকেইটা আছোঁ, যিকেইটা মানুহ আছোঁ, আমি সকলো ভাৰতীয়, অসমীয়া খিলঞ্জীয়া মানুহ। গতিকে আমি সকলোৱে মিলি থাকি সকলোকে সন্মান কৰি
থকাটো আমি বিচাৰোঁ, কোনো গণ্ডগোল হোৱা আমি নিবিচাৰোঁ। গতিকে মই আশা কৰোঁ আমাৰ এতিয়া যিটো উঠি অহা চাম DMPK যিসকল আছে, আচলতে আমাৰ মিচিং সমাজৰ এটা বলিষ্ঠ কণ্ঠ আছিলে আমাৰ DMPK, এটা মিচিং পৰিৱৰ্তন। তাৰপিছত যিসকল সংগঠন হৈছে সেইটো আমি নাজানো, কিন্তু ঘৰতে নাজানো, কিন্তু বলিষ্ঠ কণ্ঠ আছিলে আমাৰ মিচিং পৰিৱৰ্তন। সেইটোক লৈ পেলাই বহুৱে চৰকাৰক অলপ বিৰাট কৰিছিলে, ভয় কৰিছিলে যে আন্দোলন কৰিব DMPK আন্দোলন কৰিব এই বুলি ভাবিছোঁ। কিন্তু এতিয়া এই ধাৰাবাহিকতাটো ৰাখিবৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ, DMPK অন্তত অনুৰোধ জনাইছোঁ। গতিকে আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ এটা কণ্ঠ লাগে। এতিয়া বড়ো সমাজত বিভাজিত হয়, DMPK বিভাজিত হোৱাটো আমি নিবিচাৰোঁ। গতিকে চব জনগোষ্ঠীৰ মানুহবিলাক বিভাজিত হ'ব নালাগে। বিভাজিত হ'লে আমি সকলোৱে যাম, প্ৰত্যেক জনগোষ্ঠীৰ এটা কণ্ঠ থাকিবই লাগে। মিচিঙৰ DMPKটো মিচিং প্ৰধান থাকক, বাণী প্ৰধান থাকক, এইটো মিচিঙৰ কণ্ঠ পৰাই আপোনালোকে আমাৰ উঠি অহা চামক পৰৱৰ্তী আমাৰ যিবিলাক উঠি আছে আপোনালোকৰ ল'ৰা ছোৱালী আছে, ইহঁতক কি দি যাব সেই কথাটো আপোনালোকে চিন্তা কৰাটো উচিত। আৰু প্ৰত্যেকটো জনগোষ্ঠীৰ এটা কণ্ঠ থাকিবই লাগিব, এটা কণ্ঠ আছে, ৰাভা আছে, ৰাভা ষ্টুডেণ্ট ইউনিয়ন আছে, কাৰ্বি আছে, ষ্টুডেণ্ট ইউনিয়ন আছে, তেওঁলোকৰ কণ্ঠ ভাগে আছে। আমিও আশা কৰোঁ আমাৰ যিটো DMPK সংগঠন, এই সংগঠনটো যাতে আমাৰ মিচিঙৰ কণ্ঠ হৈ থাকিব। সকলো বেলেগ মিলিজুলি থাকিলেও আমাৰ নিজস্ব এটা কণ্ঠ থকাটো আমি বিচাৰোঁ। গতিকে বেছি নকওঁ, মই আশা ৰাখিছোঁ আপোনালোকে আমাৰ সমাজখনক ভৱিষ্যতে ভাল এটা পৰিস্থিতিলৈ লৈ যাব বুলি আশা ৰাখি মই মোৰ বক্তব্য ধন্যবাদ। ধন্যবাদ আমাৰ ডাক্তৰ জীৱন দলে ছাৰলৈ। এই বিষয়তেই আমাৰ খগেন ডেকা প্ৰেচিডেণ্ট AJYCP জনাই আঞ্চলিক আপোনাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি DMPK MLK TMMK জুনাইট কমিটিৰ উদ্যোগত এখান নাগৰিক সভাৰ সন্মানীয় সভাপতি মহোদয়, DMPK কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, বিভিন্ন জাতীয় সংগঠনৰ জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকল, শিক্ষাগুৰুসকল, সমাজসেৱকসকল, সাংবাদিকসকল, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জুনাইট আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনাক সকলোকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি কিছুদিন আগতে DMPK MLK TMMK জুনাইট জিলা সমিতিয়ে খণ্ডিত বিয়া বাংলাদেশিক উচ্ছেদৰ সম্পৰ্কে এটা বিশাল জোৰসমৰ আয়োজন কৰিছিল। আমি জুনাইট আঞ্চলিক সমিতিৰ তৰফৰ পৰা এই কাৰ্যসূচীক আন্তৰিক সন্মান আমি আদৰণি জনাইছোঁ। আৰু সেই সন্দৰ্ভতে আজি যি বিশাল নাগৰিক সভা আয়োজন কৰিছে ইয়াকো আমি আদৰণি জনাইছোঁ। খুব এক সুন্দৰ পদক্ষেপ। আমি সকলোৱে জানো বিদেশী সমস্যা ডাঙৰ সমস্যা। এই সমস্যাৰ ওপৰত DMPK যিকোনো সময়ত যিকোনো কাৰ্যসূচী ল'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 100% আমি চাথ দিম। প্ৰতিটো কাৰ্যতে আমি সহভাগী হ'ম। আমি অকল মিয়া বাংলাদেশৰ কথাখিনি অকল চাই থাকিলে নহ'ব। আমি দেখিছোঁ একচুৱেলি জুনাইট ট্ৰাইবেল ব্লক কিমানখিনি সুৰক্ষিত। ইয়াত আমি দেখিছোঁ যে কিছু সংখ্যক লোকে ডুপ্লিকেট ইলিগেল ডকুমেণ্ট বনাই ইয়াত মাটি কিনা বেচা কৰি আছে। এই সন্দৰ্ভতো যাতে DMPK জ্যেষ্ঠ নাগৰিক সমাজে বুদ্ধিজীৱীসকলে যাতে আজি গধুৰ সিদ্ধান্ত লয়, ইয়াকে ক'লোঁ আমি সংযুক্ত সামৰণি। ধন্যবাদ। জয় অসম।
AJYCP জনাই আঞ্চলিক কমিটিৰ সভাপতি খগেন ডেকা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে মিচিং বালিকা বাঙৰ সভাপতি সন্মানীয় সকলোৰে শ্ৰদ্ধাৰ প্ৰমানন্দ চাহিঙা ডাঙৰীয়া, তেখেতক ৰাইজৰ হকে দুই এষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। বাংলাদেশী মূলৰ অবৈধ বেদখলকাৰী মিয়াসকলৰ উচ্ছেদ সম্পৰ্কে আজি আহ্বান কৰা নাগৰিক সভাৰ শ্ৰদ্ধেয় সভাপতি মহোদয়, ইয়াত উপস্থিত বিভিন্ন মহাবিদ্যালয় আৰু বিদ্যালয়সমূহৰ সন্মানীয় অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকল, ইয়াত উপস্থিত বিভিন্ন ছাত্ৰ সংগঠনৰ সন্মানীয় সভাপতি সম্পাদক বৃন্দ আৰু লগতে প্ৰমুখ নেতৃবৃন্দ আৰু উপস্থিত জোনাই অঞ্চলৰ সন্মানীয় জ্যেষ্ঠ নাগৰিকসকল আৰু ৰাইজ, ইয়াত যিটো বিষয় আলোচিত হৈ আছে এই সমস্যা সম্পৰ্কে মই বিষয়ত বিৱৰণ দিব নিবিচাৰোঁ, সকলোৱে জানে এইটো, কিন্তু কথাটো হৈছে আমি কি কৰিব লাগিব, সমস্যাটোৰ সমাধান কেনেকৈ হ'ব। কাৰণ এই সমস্যাটো আজিৰ সমস্যা নহয়, এই সমস্যাটো 70 দশকৰ পৰাই আছে। মই যেতিয়া TMPK আছিলোঁ